কিন্তু লোকসভাত কংগ্ৰেছ দলৰ সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো এই বিলখন লোকসভাত গৃহীত নহ'ল। ফলত ওমেন ৰিজাৰ্ভেশ্যন যিখন আইন, সেই আইনখন বিল হিচাপে বন্দী হৈ ৰ'ল। ই কেতিয়াও আইনলৈ ৰূপান্তৰিত নহ'ল। অধ্যক্ষ মহোদয়, আমি যদি ইতিহাসলৈ চাওঁ, কংগ্ৰেছ দলে ওমেন ৰিজাৰ্ভেশ্যন বিলৰ পোষকতা কৰিছিল, কিন্তু সদনত যেতিয়াই ওমেন ৰিজাৰ্ভেশ্যন বিল উত্থাপন হৈছিল, তেওঁলোকৰে সহযোগী সমাজবাদী পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল আদিয়ে এই বিলখনক বিৰোধিতা কৰিছিল আৰু সদনত অলপ হুলস্থুল হোৱাৰ লগে লগে অধ্যক্ষই সদন এক প্ৰকাৰ স্থগিত কৰে আৰু বিলখনৰ চৰ্চা পিছলৈ আগবঢ়াই লৈ যায় যে ইয়াক আমি পিছত চৰ্চা কৰিম। 1996 চনৰ পৰা 2010 চনলৈ কংগ্ৰেছ দলৰ সদনত সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো আৰু মুখ্য বিৰোধী দল হিচাপে বিজেপিয়ে ইয়াক সম্পূৰ্ণ সমৰ্থন কৰাৰ পিছতো ইয়াক সদনত গৃহীত কৰা নহ'ল। বহু সময়ত কংগ্ৰেছ দলে উল্লেখ কৰিছিল যে আমাৰ মেজৰিটি নোহোৱাৰ কাৰণে এই বিলখনক আমি পাছ কৰিব পৰা নাই। তাৰ উত্তৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সদনত জনাইছিলে যে যেতিয়া বিজেপি আৰু বিজেপিৰ সহযোগী দলসমূহে এই বিলখনক সমৰ্থন কৰিছিলে আৰু কংগ্ৰেছ দলে যদি বিচাৰিলেহেঁতেন 2/3 মেজৰিটি 96 চনতো পালেহেঁতেন, 98 চনতো পালেহেঁতেন বা 2010 চনতো পালেহেঁতেন। কিন্তু ৰাষ্ট্ৰীয় জনতা দল আৰু সমাজবাদী পাৰ্টিৰ দৰে দলৰ মহিলা বিৰোধী নীতিৰ ওচৰত কংগ্ৰেছ দলে আত্মসমৰ্পণ কৰিছিল আৰু ফলত বাৰে বাৰে এই বিধেয়কখন সদনত গৃহীত নোহোৱাকৈ ৰৈ গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছেপ্টেম্বৰ 2023 চনত নাৰী শক্তি বন্দন অধিনিয়ম 106তম সাংবিধান সংশোধনী বিল লোকসভা আৰু ৰাজ্যসভাৰ মজিয়ালৈ লৈ আহে আৰু তেখেতৰ নেতৃত্বত ছেপ্টেম্বৰ মাহত ওমেন ৰিজাৰ্ভেশ্যন বিল ইন কমন লেংগুৱেজ সি গৃহীত হয়। এই বিলখনত কেইটামান ধাৰা আছিলে যাৰ বিষয়ে আজি আমি আলোচনা কৰিব লাগিব। প্ৰথম, 33% মহিলাৰ বাবে আসন সংৰক্ষণ কৰা হৈছিল। দ্বিতীয়, বিলখনত কোৱা হৈছিল যে ইট উইল কাম ইনটু এফেক্ট আফটাৰ দ্য ফাৰ্ষ্ট চেন্সাছ কণ্ডাক্টেড ফলোয়িং দ্য এক্ট। তাৰমানে এতিয়া যি চেন্সাছ অভিযান আৰম্ভ হৈছে, সেই চেন্সাছ অভিযান শেষ হোৱাৰ পিছতহে এই ৰিজাৰ্ভেশ্যনটো কাৰ্যকৰী হ'ব। দ্বিতীয়তে কোৱা হৈছিল চেন্সাছ অভিযান শেষ হোৱাৰ পিছত এটা ডিলিমিটেশ্যন হ'ব আৰু আমাৰ 33% মহিলাৰ যি ৰিজাৰ্ভেশ্যন সি কাৰ্যকৰী হ'ব। সংবিধানৰ 330A, সংবিধানৰ 332A আৰু সংবিধানৰ 334Aত এই বিষয়ে ধাৰাসমূহ সন্নিৱিষ্ট কৰা হৈছিল। এই আইনখন মতে 15 বছৰৰ কাৰণে প্ৰথম ৰিজাৰ্ভেশ্যন হ'ব আৰু ডিলিমিটেশ্যনৰ জৰিয়তে কোন সমষ্টি কেতিয়া ৰিজাৰ্ভেশ্যন হ'ব তাৰ বিষয়ে ব্যৱস্থা লোৱা হ'ব। অধ্যক্ষ মহোদয়, নাৰী শক্তি অধিনিয়ম বিল 2023ত গৃহীত হয় আৰু বহু বছৰ পিছত ফাইনেলি ই
সাংবিধানিক পদ্ধতি সমগ্ৰ পদ্ধতি ই সম্পূৰ্ণ কৰে ৰাষ্ট্ৰপতি মহোদয়ে এছেন দিয়ে আৰু সংবিধান সংশোধনী ই সংবিধানত ন্যায়সংগতভাৱে লিপিবদ্ধ হয় মাননীয় অধ্যক্ষ মহোদয় শাসনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ উভতি আহিলে আৰু শাসনলৈ উভতি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত নতুন এখন সংবিধানিক সংশোধনীক বিধায়ক অনা হ'ল ই আছিল 131st এমেণ্ডমেণ্ট আৰু ই আছিল 2026ৰ 131st বিল আৰু ইয়াত দুটা কথা উল্লেখ কৰা হৈছিল যে ডিলিমিটেশ্যন বিল 2026 আৰু ইউনিয়ন টেৰিটৰিজ লজ 2026 ইয়াৰ কাৰণটো কি আছিলে অধ্যক্ষ মহোদয় 2023ৰ বিল অনুসৰি আমি তেতিয়ালৈকে মহিলাক ৰিজাৰ্ভেশ্যন দিব নোৱাৰোঁ যেতিয়ালৈকে সেন্সাস কমপ্লিট নহয় অৰ্থাৎ বৰ্তমান আৰম্ভ কৰা সেন্সাস 2029 চন পাৰ হৈ যাব আৰু 2029ৰ লোকসভাটো আমাৰ মহিলাসকলে সাংবিধানিক অধিকাৰ ভোগ কৰিব নাপাব যি ধৰণে কেইদিনমান আগতে অসম বিধানসভাৰ নিৰ্বাচন হৈ গ'ল কিন্তু 33% ৰিজাৰ্ভেশ্যনৰ সুবিধা আমি দিব নোৱাৰিলোঁ কাৰণ সেন্সাস অপাৰেশ্যন এতিয়াও কমপ্লিট হোৱা নাই আমি আশা কৰোঁ যে অহা 2 বছৰ 3 বছৰ পিছত সেন্সাস অভিযান কমপ্লিট হ'ব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমি সেন্সাসলৈ ৰখি নাথাকোঁ 2011ৰ সেন্সাসৰ ভিত্তিতে আমি মহিলাসকলক ৰিজাৰ্ভেশ্যন দিওঁ অধ্যক্ষ মহোদয় ইয়াত আপত্তি কৰিবলগীয়া কথা একো নাছিলে ভৱিষ্যতে সেন্সাসৰ ৰিজাল্ট ওলোৱাৰ আগতেই যদি 2011ৰ সেন্সাসৰ ওপৰত আমি মহিলাক ৰিজাৰ্ভেশ্যন দিওঁ তেতিয়াহ'লে এই গোটেই ৰিজাৰ্ভেশ্যন 2029ৰ লোকসভাত আমি প্ৰয়োগ কৰিব পাৰিম অধ্যক্ষ মহোদয় ইয়াত আৰু এটা ব্যৱস্থা ৰখা হৈছিলে সেইটো হৈছিলে যে আমি ওমেন ৰিজাৰ্ভেশ্যন ইমপ্লিমেণ্ট কৰাৰ আগতে আমি সদনত আসনৰ সংখ্যা বৃদ্ধি কৰিম যাতে মহিলাৰ সংৰক্ষণে বিভিন্ন জাতি উপজাতিৰ বৰ্তমান যেটো কম্পোজিশন আছে জনজাতি অনুসূচিত জাতি এই গোটেই প্ৰেজেন্ট যেটো স্ট্ৰাকচাৰ আছে তাত যাতে কোনো অসুবিধা নকৰে অৰ্থাৎ 126 প্লাস বৰ্তমানৰ 126টা প্ৰতিনিধিত্বত কোনো অসুবিধা নহব আৰু তাৰ লগত 50% সিট যোগ হ'ব যাতে মহিলা আৰু পুৰুষৰ মাজতো পোষ্ট ডিলিমিটেশ্যন মহিলা আৰু পুৰুষ বুলি ক'ব নোৱাৰি মহিলা আৰু ওপেন এই দুইটাৰ মাজতো পোষ্ট ডিলিমিটেশ্যন যেটো ব্যৱস্থা সেই ব্যৱস্থা অক্ষুণ্ণ থাকিলেতেন মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছ দলে বিৰোধিতা কৰিলে কংগ্ৰেছ দলে ক'লে ডিলিমিটেশ্যন হ'ব নালাগে কংগ্ৰেছ দলে ক'লে সিটৰ সংখ্যা বাঢ়িব নালাগে মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ উত্তৰ গৃহমন্ত্ৰী ডাঙৰীয়াই সদনত ইতিমধ্যে দিছে আজি মুজিবুৰ ৰহমান ডাঙৰীয়াই উল্লেখ কৰিলে যে আমাৰ ভাৰতত কিছুমান এনেকুৱা সিট আছে যাৰ সংখ্যা যথেষ্ট গুণে বেছি কিন্তু এই সিটবিলাকৰ যিজন এমপি তেওঁলোকে বা এমএলএ আজি আমাৰ যদি কোনোবা সিটত আমৰি সমষ্টিত 1 লাখ জনসংখ্যাৰে এটা সিট হৈছে আৰু দলগাঁৱত প্ৰায় 3 লাখ সংখ্যাৰে এটা সিট হৈছে উত্তৰটো এটো নহয় যে আমৰিটো কাটি দলগাঁৱটো বিভক্ত কৰ কাৰণ আমৰি সমষ্টিটো কিয় কৰা হৈছে কাৰণ তাৰ পাহাৰ পৰ্বত
তাৰ যিটো জিঅ'গ্ৰাফি সেই জিঅ'গ্ৰাফিটোত এজন যদি MLA নাথাকে পুৰণা বৈঠালাংচুৰ পৰা তাত ৰাজনৈতিক ন্যায় কৰিব পৰা নাযায় কাৰণ সমষ্টিৰ ডিলিমিটেশ্যন অকল পপুলেশ্যন নহয় মানুহে মাজে মাজে ভুল কৰে যে জনসংখ্যাৰ মতে সমষ্টি বনে জিঅ'গ্ৰাফি যদি মাজুলী নদী দ্বীপ এটা গতিকে এটা সিট মাজুলীত হ'বই লাগিব জনসংখ্যাৰ কাৰণে যোৰহাটৰ পৰা মাজুলীক চলাব পৰা নাযায় সেইকাৰণে কংগ্ৰেছৰ দলত দিনতে 2003ত যি ডিলিমিটেশ্যন আইন অনা হৈছিল তাত লিখা হৈছিল পপুলেশ্যন জিঅ'গ্ৰাফি এণ্ড এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স অৰ্থাৎ প্ৰশাসনিক সুবিধা ভৌগোলিক একতা আৰু জনসংখ্যা এতিয়া অধ্যক্ষ মহোদয় আমি সকলোৱে জানো যে দলগাঁও সমষ্টিটো সৰু কৰিবলৈ আমি আমৰিৰ পৰা সিট এটা কাঢ়ি আনিব নোৱাৰোঁ আমি শিৱসাগৰৰ পৰা সিট এটা কাঢ়ি আনিব নোৱাৰোঁ বিশেষকৈ অসমৰ দৰে ৰাজ্যত আমি যদি জনজাতীয় সিট এটা কাঢ়ি আনি জনসংখ্যা বঢ়াৰ কাৰণেই সালমাৰাত যদি আমি এটা সিট কৰিব যাওঁ দলগাঁৱত যদি দুটা সিট কৰিব যাওঁ বা আমি যদি আলগাপুৰ কাটলিচৰাত দুটা সিট কৰিব যাওঁ তেতিয়াহ'লে কি হ'ব থলুৱা জাতি জনগোষ্ঠীসমূহে অস্তিত্বৰ সংকটত পৰিব ভৌগোলিকভাৱে আমি এজন বিধায়কৰ জনসংখ্যা কম হ'ব কিন্তু সমষ্টিৰ এটা মূৰৰ পৰা আনটো মূৰলৈ যাবলৈ এটা দিন লাগিব ইয়াৰ সমাধান কি যে সমাধান হ'ল আমাৰ সিটৰ সংখ্যা বাঢ়িব লাগিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই স্পষ্টভাৱে কৈছিলে যে আমাৰ যদি 50% সিট লোকসভা বিধানসভাত বাঢ়ে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসমূহৰ আশা আকাংক্ষা আজি যদি আপোনালোকে অসমত চাই আমি মাজে মাজে আলোচনাও কৰোঁ ৰাভাসকলৰ বাবে এটা সিট আছে বড়োৰ কাৰণে সিট আছে কিন্তু সোণোৱাল কছাৰী জিকিব পৰা আজিও এটাও সিট আমাৰ নাই যদিও তেওঁলোক অসমৰ আটাইতকৈ খিলঞ্জীয়া জাতিসত্তা আজি তিৱাসকলৰ বাবেও এটাও ৰিজাৰ্ভেশ্যন সিট নাই যদিও তেওঁলোক আটাইতকৈ খিলঞ্জীয়া জাতিসত্তা আজি আমাক যদি 50% সিট বাঢ়িলেহেঁতেন আমি দলগাঁৱকো দুটা কৰিব পাৰিলোহেঁতেন সাউথ সালমাৰাকো দুটা কৰিব পাৰিলোহেঁতেন জনিয়া মন্দিয়াকো দুটা কৰিব পাৰিলোহেঁতেন লগে লগে সোণোৱাল কছাৰী সমাজখনকো হয়তো আমি এটা সিট দিব পাৰিলোহেঁতেন ঠেঙাল কছাৰীক আমি এটা সিট দিব পাৰিলোহেঁতেন আমি তিৱা জনগোষ্ঠীৰ কাৰণেও এটা সিট আমি ৰিজাৰ্ভেশ্যন কৰিব পাৰিলোহেঁতেন আৰু মহিলাসকলেও সাংবিধানিক অধিকাৰ পালেহেঁতেন কিন্তু কংগ্ৰেছ দলে প্ৰথমৰ পৰাই আজিও যে তেওঁলোক ইয়াৰ পৰা ওলাই গ'ল কোনোবাই লিখিব যে ভুৱন পেগুৰ কাৰণে খং কৰি ওলাই গ'ল আমাৰ সদনত সংবিধান বিৰোধী অসম বিৰোধী এই শব্দবোৰ আমি প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ কালি যেতিয়া UCC বিলক কোনোবাই বিৰোধিতা কৰিব মইতো তাক মহিলা বিৰোধী বুলি কমেই ই সম্পূৰ্ণ গণতান্ত্ৰিক শব্দ দিছ ইজ নট এ আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আমি ৰাজনীতিৰ কথা বতৰাত আপুনি মহিলা বিৰোধী আপুনি জনজাতি বিৰোধী এই কথাবিলাক আমি কওঁ তেতিয়া তেওঁ উত্তৰত কয় যে আপুনিহে জনজাতি বিৰোধী মই জনজাতি প্ৰেমী দিজ আৰ দ্য পলিটিকেল ডিছক'ৰ্ছ ইয়াত কোনো অসাংবিধানিক কথা একো নাই আপোনালোকে চাওক অলপ যদি চিন্তা কৰে ভুৱন পেগুৱে বিৰোধীৰ ফালে কিয় আঙুলি টোৱালে নো ডাউট যদি আঙুলি টোৱাইছে বেয়া কৰিছে কিন্তু যিজন মানুহে এইটো প্ৰশ্ন কৰিলে তেওঁ আকৌ স্পীকাৰৰ ফালে আঙুলি টোৱাই দিলে এটা কোনটো ডাঙৰ অপৰাধ হ'ল ভুৱন পেগুৱে তেওঁৰ ফালে আঙুলি টোৱাটো ডাঙৰ অপৰাধ নে সেই ব্যক্তিজনে স্পীকাৰৰ ফালে আঙুলি টোৱাটো ডাঙৰ অপৰাধ আমি জানাত অধ্যক্ষৰ আসনৰ ফালে আঙুলি টোৱাটো অক্ষমনীয় অপৰাধ ইয়াতকৈ ডাঙৰ অপৰাধ একো নাই মোৰ হাতত খবৰ আছিলে মই এজনক হোৱাটছআপ কৰিও দিছিলোঁ
অলৰেডি দিল্লীৰ পৰা অৰ্ডাৰ আহিছিলে যে এই প্ৰস্তাৱটো গৃহীত কৰাৰ সময়ত তেওঁলোক উপস্থিত থাকিব নালাগে কাৰণ আজি সদনে অলপ পিছতে কংগ্ৰেছ দলক সমালোচনা কৰি এটা প্ৰস্তাৱ ল'ব কি প্ৰস্তাৱ ল'ব যে আমি আহ্বান জনাম সদনে যাতে নাৰী শক্তি অধিনিয়ম বিলখন গৃহীত কৰায় সেইটোৱে আমাৰ প্ৰস্তাৱ আৰু ৰাতিপুৱাই তেওঁলোকলৈকে ইনষ্ট্ৰাকশ্যন আছিলে যে এই গৃহীত কৰাৰ সময়ত যিকোনো এটা পইণ্ট উলিয়াই ৱাকআউট কৰিব লাগে এইবিলাকৰ কাৰণে মানুহে তেওঁলোকক বেয়া পায় আজি যেতিয়া সদনে মহিলাক ৰিজাৰ্ভেশ্যনৰ বিল দিয়াৰ বা মহিলাক ৰিজাৰ্ভেশ্যনৰ দিয়াৰ এটা প্ৰস্তাৱ পাঠ কৰিছে মই যদি কংগ্ৰেছ হলহেঁতেন মোক মাৰিলে খেদিলেও মই উঠি নগলোহেঁতেন কাৰণ মই আপুনি দুইজনে ভাল কৰিছে সেইকাৰণে দুইজন জিকি আহিছে ভাল কৰাৰ কাৰণেতো জিকি আহিছে নহ'লে মমতা বেনাৰ্জী বেংগলত হাৰি গ'ল অসমততো মমতা দিদি নামত ওট হৈ গ'ল কিয় কাৰণ যুক্তিনিষ্ঠ কথাত আছে আপুনিও আছে যে ইয়াতে মহিলাৰ যদি বিল এখন পাছ হোৱাৰ সময়ত ওলাই গ'লেও বাৰু আকৌ সোমাই আহিব লাগিছিলে যে আমি ইয়াৰ ভাগ ল'ম তেওঁলোকৰ মহিলা বিৰোধী আৰু মই কৈছোঁ দিছ ইজ নট এ আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড মহিলা বিৰোধী চৰিত্ৰটো এই ৱাকআউটৰ জৰিয়তে আকৌ এবাৰ তেওঁলোকে প্ৰমাণ কৰি দিব ৯৬ চনতো এই কাম কৰিছিল ৯৮টো এইটো কাম কৰিছিল ২০০০টো কৰিছিল ২০০৬টো কৰিছিল ২০০৮টো কৰিছিল হুলস্থুল এটা লগাই তেওঁলোকে সদনখন বন্ধ কৰি দিয়ে মই ভাবোঁ যে অসমৰ কাৰণে গৌৰৱৰ কথা আমি অসমত সকলোৱে জানো যে আমি মা কামাখ্যাক উপাসনা কৰোঁ দুৰ্গাক উপাসনা কৰোঁ জয়মতী মূলা গাভৰু আমাৰ বাবে একোটা প্ৰেৰণাৰ প্ৰতীক কনকলতা বৰুৱাৰ আত্মত্যাগে আজিও আমাক সকলোৰে আলোড়িত কৰে অসমৰ সমাজ ব্যৱস্থাত মহিলাই সদায় অগ্ৰণী স্থান লাভ কৰি আহিছে স্বাধীনতা সংগ্ৰাম হওক অসম আন্দোলন হওক বড়ো আন্দোলন হওক জনজাতীয় আন্দোলন হওক বা অসমৰ পুৰণা ইতিহাস হওক নাৰীয়ে অসমৰ সমাজ জীৱনত সদায়ে ভূমিকা পালন কৰি আহিছে আৰু অলপ আগতে মোৰ ভাষণত মই কৈছিলোঁ যে কেনেকৈ ৪০ লাখ মহিলা সদস্যই আত্মসহায়ক গোটৰ জৰিয়তে আজি অসমৰ অৰ্থনীতিকো এটা নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছে অধ্যক্ষ মহোদয় এই যদি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলখন পাছ হ'লহেঁতেন আমাৰ কেইবাটাও লাভ হ'লহেঁতেন প্ৰথম মহিলাই ৰিজাৰ্ভেশ্যন পালেহেঁতেন দ্বিতীয়তে আজি আমাৰ সদনত মাত্ৰ ১৪খন চিট ধুবুৰী ১০ লাখতকৈও ১৫ লাখতকৈ বেছি ভোট আছে আমাৰ ২১টা পাৰ্লিয়ামেণ্ট চিট হ'লহেঁতেন কিমান ভাল হ'লহেঁতেন যে অসমৰ পৰা ২১জন প্ৰতিনিধি থাকিলহেঁতেন আৰু আমাৰ বিধানসভাখন আমি আগতে ডাঙৰ বিধানসভা বনাইছিলোঁ যাতে আমাৰ মহিলা ৰিজাৰ্ভেশ্যনৰ পিছতো চিট বাঢ়িব আৰু এই সদনখন যদি চাই আপুনি দেখিব যে যিমান এমেণ্ডমেণ্ট হ'লহেঁতেন সিমানখন আসন ইয়াতে খালী আছে তাৰ মানে এইটো কোনো ৰাজনৈতিক উদ্দেশ্যেৰে কৰা সদন নহয় এইখন সদন কোনে বনাইছিল অধ্যক্ষ মহোদয় কংগ্ৰেছৰ দিনত হৈছিলে টংক বাহাদুৰ ৰায় আৰম্ভ কৰিছিল তাৰমানে কংগ্ৰেছৰ দিনৰ পৰা এইটো চিন্তা আছিলে যে এটা সময় আহিব য'ত নেকি 50% চিট বাঢ়িব আপুনি আমাৰ বিধানসভাখন চাওক নিয়মমতে মোদী ডাঙৰীয়াৰ দিনতো এইখনৰ কাম আৰম্ভ হোৱা নাছিল এইখনৰ কাম আৰম্ভ হৈছিল তৰুণ গগৈ দিনত টংক বাহাদুৰ ৰয় ডাঙৰীয়া অধ্যক্ষ থাকোঁতে তেওঁ কিয় ইয়াতে চিটৰ সংখ্যা বেছি কৰি থৈ গৈছিল তাৰমানে এইটো আগৰ পৰাই নিৰ্ধাৰিত হৈ আছিল যে যেতিয়াই ডিলিমিটেশ্যন হ'ব এইবাৰ চিট বাঢ়িব আৰু একজেক্টলি চিট কেইটা যদি গন্তি কৰে ইমানেই চিট যিমান সদনত বিলত উত্থাপন হৈছিল আৰু পাৰ্লিয়ামেণ্টখনো এনেকৈ বনোৱা হৈছিলে যাতে বৰ্ধিত চিট আমি সদনৰ ভিতৰত একমডেট কৰিব পাৰোঁ তাৰমানে এই যিখন সদন অধ্যক্ষ মহোদয় ইয়াৰ কাম আৰম্ভ হৈছিল মোৰ যদি মনত আছিল এৰাউণ্ড ২০০৭-৮ তাৰমানে তেতিয়াৰ পৰা এইটো সিদ্ধান্ত আছিল কোনো মোদীজীয়ে ডিলিমিটেশ্যন কৰি ষড়যন্ত্ৰ কৰিবৰ কাৰণে কৰা নাছিল যদি মোদীজীয়ে ষড়যন্ত্ৰ কৰিছিলে
তাৰ মানে 2006 চনতে তৰুণ গগৈ গম পাব লাগিব যে মোদীয়ে প্ৰধানমন্ত্ৰী হ'ব, নহ'লে কিয় এই চিটবিলাক বঢ়াকৈ ডাঙৰ কৰি হলটো বনাব। তাৰ মানে আমাৰ পলিটিকেল ক্লাছৰ মাজত আগৰ পৰা এইটো বুজাবুজি আছিলে যে যেতিয়াই ডিলিমিটেশ্যন হ'ব চিট বাঢ়িব। এইটো কোনো নতুন কথা নহয়। আজি যিসকলে বিৰোধিতা কৰিছে, কংগ্ৰেছ দলে বিৰোধিতা কৰিছে চিট বঢ়োৱাত, মই তেওঁলোকক প্ৰশ্ন কৰিব খোজো যে আপোনালোকে এছেম্বলিখন 126টা চিট নকৰি 160টা চিট কিয় কৰিছিল? তাৰমানে আপোনালোকে ডিলিমিটেশ্যন কৰিলে ভাল, বিজেপিয়ে ডিলিমিটেশ্যন কৰিলে বেয়া, নহ'লেতো এচক পিছৰ তিনিটা খালী হৈ আছে। আৰু এইটো হল মই বনোৱা নহয়, মই মাত্ৰ ইয়াক ফিনিছ কৰিছিলোঁ, কিন্তু ডিজাইন কেশৱ মহন্ত ডাঙৰীয়াই জানিব, পদ্ম হাজৰিকা ডাঙৰীয়াই জানিব, এই ডিজাইনটো মই বনোৱা ডিজাইন নহয়। ইমান ডাঙৰ, ইমান বহল, ইমান চিট। তাৰমানে আমাৰ বিধায়কসকলৰ মাজত এইটো কথা আগৰ পৰাই আছে যে কেতিয়াবা নহয় কেতিয়াবা 50% চিট বাঢ়িব। আজি তেওঁলোকে চিটো বাঢ়িব নিদিলে, মহিলাকো আৰক্ষণ নিদিলে, আৰু অসমৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহক বৰ্ধিত MP চিটৰ পৰা বঞ্চিত কৰিলে। 7জন নতুন MP হ'লহেঁতেন, অৰ্ধেক বিধায়ক আহিলেহেঁতেন, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহে অধিকাৰ পালেহেঁতেন, আৰু তাৰ লগতে 33% মহিলাৰো ৰিজাৰ্ভেশ্যন হ'লহেঁতেন। অধ্যক্ষ মহোদয়, এই কথাবোৰ এনেই নহয়। আজি যেতিয়া এই বিলখন আহিছে, অলৰেডি অৰ্ডাৰ আছিলে যে আপোনালোক ওলাই যাব। এই গোটেই কামবোৰ তেওঁলোকে এনেকে কৰে কাৰণে আজি মহিলাসকলে গম পাব যে যেতিয়া অসম বিধানসভাই মহিলাক ৰিজাৰ্ভেশ্যন দিয়াৰ কাৰণে প্ৰস্তাৱ পাছ কৰিছে, তেতিয়া কংগ্ৰেছে ৱাক আউট কৰিছে। কালি কোন মহিলাই ভোট দিব? মহিলাই ভোট নিদিব, পিছত ক'ব EVM-ত গণ্ডগোল আছে। আজি কিয় মহিলাই ভোট দিব আপুনি মোক কওকচোন? আৰু তেতিয়াই ক'ব নহয় নহয় EVM-ত গণ্ডগোল। তেওঁলোকে জিকা চিট কেইটাত EVM-বোৰ ঠিক থাকে, আৰু আমি জিকা চিট কেইটাত EVM কেইটা বেয়া হৈ যায়। মানুহে কি কয়? অখিল গগৈয়ে উঠি ক'ব যে আপোনালোক EVM চুৰ কৰি জিকিছে। তেতিয়াহ'লে আপুনিও শিৱসাগৰ ডকাইতি কৰি জিকিছে, আমি যদি চুৰি কৰি জিকিছোঁ। একেইটো EVM, আপোনাৰ তাতে ভাল, আমাৰ তাতে বেয়া। আচৰিত কথা। গতিকে এই ধৰণৰ যুক্তি তৰ্ক কৰি আজি অসমৰ মানুহক প্ৰতাৰণা কৰা, প্ৰলোভিত কৰাৰ সময় পাৰ হৈ গ'ল। আমি বিচাৰোঁ এজন অসমবাসী হিচাপে লোকসভাৰ চিট বাঢ়িব লাগে, এছেম্বলিৰ চিট বাঢ়িব লাগে, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহে অধিকাৰ পাব লাগে, আৰু তাৰ লগত আমাৰ মাতৃসকলে 33% ৰিজাৰ্ভেশ্যনৰ সুবিধা পাব লাগে। সেইবাবে মই সদনক আহ্বান জনাম যে আমাৰ নাৰী শক্তি অধিনিয়ম বিল সোনকালে পাছ কৰিবৰ বাবে বা তাক নতুনকৈ ইন্ট্ৰডিউচ কৰি পাছ কৰাৰ বাবে অসম বিধানসভাই সংসদক আহ্বান জনাই আমি যিটো প্ৰস্তাৱ আজি পাৰিত কৰিব খুজিছোঁ, তাক যাতে সৰ্বসন্মতিক্ৰমে পাৰিত কৰে। আৰু আপোনালোকেও ৰাইজক গৈ ক'ব যে মহিলা ৰিজাৰ্ভেশ্যনৰ বিল পাৰিত কৰাৰ সময়ত কংগ্ৰেছে ৱাক আউট কৰিছিল, লোকসভাত বিৰোধিতা কৰিছিলে, ইয়াত ৱাক আউট কৰিছে। এই ঘটনাবিলাক আমি নিশ্চয় ৰাইজক ক'ব লাগিব, যাতে ৰাইজে তেওঁলোকৰ মহিলা বিৰোধী চৰিত্ৰটো বুজিব পাৰে। এই দুআষাৰ কৈ মই অজন্তা নেওগ ডাঙৰীয়ানীক এই প্ৰস্তাৱটো অনাৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া মাননীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে উত্তৰ দিব। মাননীয় অধ্যক্ষ মহোদয়, মই যিটো চৰকাৰী প্ৰস্তাৱ আনিছিলোঁ, সেই প্ৰস্তাৱটো আছিল এই সদনে অভিমত পোষণ কৰে যে নাৰী শক্তিক সন্মান জনোৱা আৰু মহিলাসকলৰ সৰ্বাংগীন বিকাশ তথা সবলীকৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত দেশৰ সংসদ আৰু সকলো বিধানসভাত মহিলাৰ বাবে 1/3 আসন তাৎক্ষণিকভাৱে সংৰক্ষণ কাৰ্যকৰী কৰা হওক। অধ্যক্ষ মহোদয়, মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে এগৰাকী মহিলা প্ৰতিনিধি হিচাপে এই ৰাজনৈতিক প্ৰস্তাৱটো মই
আমাৰ সদনৰ নেতা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰথমবাৰৰ বাবে বিধানসভাৰ মজিয়াত আজি উত্থাপন কৰিছে। ইয়াৰ উদ্দেশ্য আছিল অধ্যক্ষ মহোদয় যে যোৱা সময়ছোৱা ৰাজনৈতিকভাৱে নাৰীৰ যি উত্তৰণৰ ব্যৱস্থা তাক সাংবিধানিকভাৱে মৰ্যাদা দিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে এক যথেষ্ট বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমি স্বাধীনতাৰ অমৃতকালত উপনীত হৈছোঁ আৰু ভাৰতবৰ্ষৰ স্বাধীনতাই যেতিয়া 100 বছৰ উপনীত হ'ব তেতিয়া ভাৰতবৰ্ষই বিশ্বক নেতৃত্ব দিব আৰু সেই নেতৃত্ব হ'ব লাগিব সকলো মানুহক সামৰি। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল সবকা বিকাশ, সবকা প্ৰয়াস, সবকা বিশ্বাস। গতিকে সকলোকে সামৰি তেখেতে সাৰ্বজনীনভাৱে দেশখনক আগবঢ়াই লৈ যাবৰ কাৰণে এই প্ৰচেষ্টা গ্ৰহণ কৰিছিল আৰু তাৰ বাবে তেখেতে কৈছিল যে মহিলাসকলকো নেতৃত্ব দিব লাগে। আৰু সেইকাৰণে যোৱা 18 ছেপ্টেম্বৰ 2013ত ভাৰতবৰ্ষৰ সংবিধানে মহিলা শক্তি বন্দন অধিনিয়ম বিধেয়কখন সদনত তেওঁলোকে সৰ্বসন্মতভাৱে পাছ কৰিছিল। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সুন্দৰভাৱে গোটেই কথাখিনি কৈছে। মই বিৰোধী দলৰ বিধায়কসকলে ষ্টেটমেণ্ট অফ অবজেক্ট এণ্ড ৰিজনছটো ভালকৈ পঢ়িছেনে মই নাজানো, কাৰণ মই তেখেতসকলৰ যিখিনি বক্তব্য শুনিলোঁ ইয়াত গোটেইখিনি কথাই সামৰি পেলাই ডিলিমিটেশ্যনৰ পৰা সকলো কথা ইয়াত সুন্দৰভাৱে ইয়াত সামৰি পেলাই অবজেক্ট অফ ৰিজনছত সেইখিনি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই বিধেয়কখন পাছ কৰিছিল, বিধেয়কখন দিছিল। তাৰপিছত এই বিধেয়কখন পাছ হ'ল আৰু তাৰপিছত যোৱা 16 এপ্ৰিলত আকৌ পাৰ্লিয়ামেণ্টত এই বিধেয়কখন অনা হৈছিল। অৰ্জুন ৰাম মেঘৱালে তেখেতত ষ্টেটমেণ্ট অফ অবজেক্টত ৰিজনছত গোটেই কথাখিনি সুন্দৰভাৱে কৈছে। ইয়াত আৰ্টিকল 82 আৰু আৰ্টিকল 177 অফ দ্য কনষ্টিটিউশ্যনত কোৱা হৈছে যে লোকসভাৰ আসনসমূহ ৰাজ্যসমূহৰ জনসংখ্যাৰ অনুপাতত আবণ্টন কৰিব লাগে আৰু লগতে প্ৰতিটো ৰাজ্যৰ অন্তৰ্গত সমষ্টিসমূহৰ জনসংখ্যাও প্ৰায় সমান হ'ব লাগে। আৰু এই উদ্দেশ্যে প্ৰতিটো লোকপিয়লৰ পিছত সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ ডিলিমিটেশ্যন কৰিব লাগিব বুলি ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ আছে। আৰু একেধৰণৰ ব্যৱস্থা ৰাজ্যিক বিধানসভাসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য। 1974 চনত হোৱা 42তম সংবিধান সংশোধনৰ জৰিয়তে 1971 চনৰ জনসংখ্যাৰ ভিত্তিত লোকসভাত প্ৰতিটো ৰাজ্যৰ মুঠ আসন সংখ্যা আৰু ৰাজ্যিক বিধানসভাৰ মুঠ আসন সংখ্যা ফ্ৰিজ কৰি থোৱা হৈছিল, স্থগিত কৰি থোৱা হৈছিল। আৰু এই স্থগিতাদেশ প্ৰথমে 2000 চনৰ পিছৰ প্ৰথম লোকপিয়ল প্ৰকাশলৈ বলবৎ আছিল আৰু 2001 চনত হোৱা 84তম সংবিধান সংশোধনৰ জৰিয়তে এই স্থগিতাদেশ 2026 চনৰ পিছৰ প্ৰথম লোকপিয়ল প্ৰকাশলৈকে বৃদ্ধি কৰা হয়। আৰু 2023 চনত হোৱা 106তম সংবিধান সংশোধনৰ জৰিয়তে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। আৰু এই সংৰক্ষণ 2023 চনৰ আইন কাৰ্যকৰী হোৱাৰ পিছত প্ৰথম লোকপিয়লৰ ভিত্তিত হ'বলৈ থিৰাং কৰে। আৰু এই লোকপিয়লৰ ভিত্তি হৈছে 1 মাৰ্চ 2027। পৰৱৰ্তী লোকসভা নিৰ্বাচন 2019 চনত অনুষ্ঠিত হ'ব বুলি ধৰি ল'লে 2027 চনৰ লোকপিয়লৰ ভিত্তিত ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়া 2029 চনৰ নিৰ্বাচনৰ আগতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনীয়তা কম। আৰু সেইকাৰণে 2029 চনৰ লোকসভা নিৰ্বাচনত মহিলাসকলৰ সংৰক্ষণ কাৰ্যকৰী নহ'বও পাৰে। আৰু সেইকাৰণে শেষৰবাৰৰ বাবে ডিলিমিটেশ্যন আয়োগে 2002 চনত এই আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ আদেশসমূহ 2008 চনলৈ চূড়ান্ত কৰা হৈছিল। আৰু সেই মৰ্মে 16 এপ্ৰিল 2026 তাৰিখে লোকসভাত 3খন বিধেয়ক উত্থাপন কৰা হয়। সংবিধান 131তম সংশোধন বিধেয়ক 2026, কেন্দ্ৰশাসিত অঞ্চল আইন সংশোধন বিধেয়ক 2026 আৰু ডিলিমিটেশ্যন বিধেয়ক 2026। এই বিধেয়কসমূহৰ জৰিয়তে লোকসভাৰ আকাৰ বৃদ্ধি, 2011 চনৰ লোকপিয়লৰ ভিত্তিত ডিলিমিটেশ্যন কৰাৰ ব্যৱস্থা আৰু সেই ডিলিমিটেশ্যনৰ ভিত্তিত মহিলাসকলৰ আসন সংৰক্ষণৰ প্ৰয়োগ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। গতিকে অধ্যক্ষ মহোদয় অতি সুন্দৰভাৱে এই আইনখন ড্ৰাফ্ট কৰা হৈছিলে, যিটো আমি লোকসভাত এই আইনখন পাছ কৰিবৰ কাৰণে আমি টিভিৰ পৰ্দাত আমি আলোচনাসমূহ দেখিছিলোঁ আৰু আমি সকলোৱে ভাৰতবৰ্ষৰ
সকলো মানুহে প্ৰায় 140 কোটি মানুহৰ যিহেতু 50% মহিলা, সেই মহিলাসকলে স্বাধীনতাৰ প্ৰায় 77 বছৰৰ পিছত এই আইনখন বাস্তৱত ৰূপায়ণ হ'বৰ কাৰণে আগ্ৰহেৰে বাট চাই আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি বিৰোধী দলৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱত এই আইনখন পাছ নহ'ল আৰু তাৰ পিছত আমি সকলো দুখিত হ'লোঁ আৰু আমি ৰাজপথলৈও অধ্যক্ষ মহোদয় আমি ওলাই আহিবলৈ বাধ্য হ'লোঁ। আপুনি নিজেই দেখিছে যে আমি এই বিধানসভাত মই 2001 চনৰ পৰা আছোঁ। আজি বিধানসভাত মহিলা ৰিপ্ৰেজেণ্টেশ্যন কমিশ্যনে বাঢ়িছে। আজি ভাৰতবৰ্ষৰ মহিলাসকলে উপলব্ধি কৰিছে আৰু আজি 21 শতিকাৰ মহিলাসকলক আজি কোনেও ৰাজনৈতিকভাৱে তেওঁলোকক পাছুৱাই থ'ব নোৱাৰে। আৰু সেইকাৰণে আজি সময়ৰ আহ্বান যে এই ৰিজলিউশ্যনটো আজি সৰ্বসন্মতিক্ৰমে সদনত প্ৰস্তাৱটো গৃহীত হ'ব লাগে। মহিলাসকলৰ যি ৰাজনৈতিক আশা আকাংক্ষা সেই উত্তৰণৰ কাৰণে আমি ভাবোঁ যে সঠিকভাৱে আজি এই প্ৰস্তাৱটোত ইয়াত আলোচনা হৈছে। মই প্ৰায় 29 জন সদস্য মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি এই প্ৰস্তাৱটোৰ ওপৰত তেওঁলোকে বিস্তৃতভাৱে মহিলাসকলৰ ৰাজনৈতিক উত্তৰণৰ কথা, সামাজিক বিকাশৰ কথা আলোচনা কৰিছে। গতিকে আমি এই প্ৰস্তাৱটো অসম বিধানসভাই আমি ইয়াৰ পৰা দিল্লীলৈ পঠিয়াব লাগে আৰু দিল্লীকো আমি অনুৰোধ কৰিব লাগে যাতে ভৱিষ্যতে এই বিধেয়কখন সুন্দৰ ৰূপত প্ৰকাশ হয়, য'ত মহিলাসকলে মৰ্যাদা সহকাৰে 33% ৰিজাৰ্ভেশ্যনে ভাৰতৰ বিভিন্ন ভাৰতৰ সংসদ বা বিধানসভাসমূহত তেওঁলোকে সুস্থভাৱে দক্ষতাৰে প্ৰতিনিধিত্ব কৰিব পাৰে। গতিকে মই এই প্ৰস্তাৱটো ইয়াত গৃহীত হ'বৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। চৰকাৰী সংকল্প প্ৰস্তাৱটোৰ ওপৰত সংশোধনী প্ৰস্তাৱ আছে।